নমস্কাৰ প্ৰাত টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সমগ্ৰ অসমবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি উপস্থিত হৈছোঁ দক্ষিণ কামৰূপৰ এটা বৃহত্তৰ অঞ্চল হালিগাঁও খৰপাৰা ঈদগাহ ময়দানত। হালিগাঁও খৰপাৰা ঈদগাহ ময়দানৰ ঈদ উল ফিতৰৰ দৃশ্য আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু লগতে ইমাম চাহাবৰ পৰা আমি ঈদৰ বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিম। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি অৰ্থাৎ বিগত আমি এক মাহ ৰোজা ৰাখিলোঁ, তাৰাবি কৰিলোঁ আৰু তাৰপিছত আমি ঈদৰ নামাজ সম্পূৰ্ণ কৰিলোঁ। সম্পূৰ্ণ কৰাৰ পিছত এনেকুৱা লাগিছে যেন আমি পুৰাপুৰি পবিত্ৰ হৈ গ'লোঁ। আমি এক মাহ যদি ৰোজা ৰাখিলোঁ, ৰোজা আমাৰ এনেকুৱা এটা ৰোজা, এই ৰোজাৰ মাহ এনেকুৱা এটা মাহ যিটো মাহত ৰোজা ৰাখিলে গোটাই জিন্দগীৰ গুনাহ মাফ হয়। আৰু যিটো মাহ আমি ৰাতি তাৰাবি কৰিলোঁ আৰু তাৰাবি এনেকুৱা তাৰাবি যিটো তাৰাবি কৰিলে গোটাই জিন্দগীৰ গুনাহ মাফ হয়। তো আমি সকলোৱে তাৰাবি কৰিলোঁ, ৰোজাও ৰাখিলোঁ আৰু বিশেষকৈ আমাৰ এই অঞ্চলত যিটো মছজিদত খতম তাৰাবি হয়, খতম তাৰাবিটোৰ কাৰণে হয় যে বহুত মানুহ হয়তো কোৰাণ শ্বৰীফ পঢ়িব নাজানে। আজি যিসকল মানুহ খতম তাৰাবি হ'ল, যিসকল মানুহ পঢ়িব নাজানে সেইসকল পুৰাপুৰি চব পাই গ'ল, অৰ্থাৎ পুৰাই পালে। কোৰাণ শ্বৰীফ এনেকুৱা এটা কিতাপ যে যি পঢ়িলেও যিমান চব শুনিলেও একেই চব। গতিকে যিসকল মানুহ পঢ়িব নাজানে সেইসকল মানুহ কোৰাণ চব কৰে। আজি যিহেতু পবিত্ৰ ঈদৰ দিন, ঈদ সব বহুতো ভাল লাগিছে আৰু গোটাই মানৱ জাতি শান্তিৰ কাৰণে কামনা কৰি দোৱা কৰিলোঁ। এই অহা দিনকেইটা আল্লাহ সকলোৱে ভালে ভালে আনক। এইটো মাহত অৰ্থাৎ এই ঈদ উল ফিতৰ হৈছে যে ধনী দুখীয়া বুলি একো নাই, কাৰণ ধনী মানুহ দুখীয়াক সহায় কৰে আৰু ধনীয়ে দুখীয়া একেলগত নামাজ পঢ়িলে একেলগত খানা এসাঁজ খাম আৰু তাৰমানে বহুত মিল মহব্বত। আজি ধনী দুখীয়া আকৌ আমাৰ এই পৰিচয় নাই, চিন নাই। আজি সকলোৱে সমান, সকলোৱে আমি ঈদৰ নামাজ পালন কৰোঁ আৰু এসাঁজ মিলি সকলোৱে আমি খাওঁ। জাকাত আৰু ফিতৰাৰ বিষয়ে কওঁ বুজাই। জাকাত হৈছে যাৰ হিচাপৰ মাল আছে তাৰ ওপৰতো জাকাত খৰচ হয় আৰু ফিতৰাটো আমি যে জীয়াই আছোঁ আৰু হিচাপৰ মাল চৰ্ট নহয়। যে কৈছে যে ঈদৰ আগতো যি জন্ম পাইছে তাৰো ফিতৰাটো দিব লাগে। ফিতৰা দিলে কি হয়, কৈছে যে অহা দিনসমূহো মানুহে বেমাৰ আজাৰ পৰাই আল্লাহ পাক মুচিবতৰ পৰাই বচাই ৰাখে। এতিয়া আমি হালিগাঁও খৰপাৰা ঈদগাহ ময়দানৰ যি পৰিচালনা কমিটি আছে, পৰিচালনা কমিটিৰ পৰা আমি কেনেধৰণে ঈদ উদযাপন সমাপ্ত হ'ল তাৰ বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিম। খৰপাৰা ঈদগাহ ময়দানত আজি ঈদ উল ফিতৰ উৎসৱ খুব অলপ মালাহেৰে পালন কৰা হৈ গ'ল। এই উৎসৱত এইখন ঈদগাহ ময়দানত প্ৰায় 10,000 মানুহৰ সমাগম হয় আৰু এই ঈদৰ নমাজত, ঈদ উল ফিতৰৰ নমাজত ইমামতি কৰে মৌলানা ইউনুছ আলী চাহাবে। তেখেতৰ ইমামতিতে আজি ঈদ উল ফিতৰৰ নমাজ সম্পন্ন কৰা হয়। এই কমিটিখনত বা এই ময়দানত দুখন গাঁৱৰ মানুহৰ সমাৱেশ হৈছে, হালিগাঁও আৰু খৰপাৰা। এই দুখন গাঁৱৰ মানুহেই ইয়াতে ঈদৰ নমাজ পঢ়িছে। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক। দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত
স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905